আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত লম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত লম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলো, মুৰ্গী পুহিলো, গাহৰি পুহিলো, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব।